সমগ্ৰ অসমকে জোকাৰি যোৱা BTADৰ সংঘৰ্ষক তীব্ৰ গৰিহণা দিছে সন্মিলিত জনগোষ্ঠীয় ঐক্য মঞ্চই। লগতে তেওঁলোকে চৰকাৰক উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে। গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত সংগঠনটোৱে প্ৰশাসনক সকীয়াই দিছে হত্যালীলা বন্ধ নহ'লে 5 মে'ৰ পৰা অনিৰ্দিষ্ট কালৰ বাবে অৰ্থনৈতিক অৱৰোধ কৰা হ'ব। BTADৰ বড়ো নেতৃত্বক ঘটনাৰ বাবে পৰোক্ষভাৱে জগৰীয়া কৰাৰ লগতে সংগঠনটোৱে তৰুণ গগৈ চৰকাৰে ঘটনা সম্পৰ্কে বিশেষ ব্যৱস্থা লোৱা নাই বুলিও অভিযোগ কৰে। 12জনকৈ লোক নিহত হোৱা ঘটনাটোক তীব্ৰ গৰিহণা দি জমছেৰ আলীয়ে কয়, যোৱাকালিৰ যি ঘটনা প্ৰবাহ, এই ঘটনা প্ৰবাহৰ পৰিণতিত এতিয়ালৈকে 12জন লোক, আৰু এই 12জন লোকৰ অধিকাংশই হৈছে মহিলা আৰু শিশু। গতিকে এই দুঃখজনক এটা পৰিস্থিতিৰ মাজত আমি ইয়াত সমবেত হৈছোঁ। আমি এই ঘটনাক তীব্ৰভাৱে গৰিহণা দিছোঁ আৰু এই বিষয়টো সম্পূৰ্ণভাৱে চৰকাৰী প্ৰশাসন যন্ত্ৰৰ নিষ্ক্ৰিয়তাৰ পৰিণতি, সেই কথাটো আমি দ্ব্যৰ্থহীন ভাষাত ক'ব বিচাৰিছোঁ। আমি চৰকাৰক এটা কথা ক'ব বিচাৰিছোঁ যে চৰকাৰে মানুহৰ জীৱন আৰু সম্পত্তি নিৰাপত্তা দিয়াটো তেওঁলোকৰ মৌলিক দায়িত্ব। সেই দায়িত্ব তেওঁলোকে পালন কৰক, আৰু এই দায়িত্ব যদি পালন কৰিব নোৱাৰে তেনেহ'লে এখন চৰকাৰৰ ক্ষমতাত থকাৰ কোনো নৈতিক অধিকাৰ নাই। আনহাতে হত্যালীলা বন্ধ নহ'লে 5 মে'ৰ পৰা অৰ্থনৈতিক অৱৰোধ অনিৰ্দিষ্ট কালৰ বাবে কৰিব বুলি হুংকাৰ দি আলীয়ে কয়, আজিৰ পিছত এই সংবাদমেলৰ পিছত যদি এজনো মানুহ নিহত হয় তেতিয়াহ'লে 5 মে'ৰ পৰা আমি অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ আমি কাৰ্যসূচী গ্ৰহণ কৰিম। শ্ৰীৰামপুৰৰ পৰা বক্সিৰহাট গেটলৈকে কোনো এটা গেটেৰে এটা বস্তু উত্তৰ পূৰ্বাঞ্চলত প্ৰৱেশ কৰিব নোৱাৰিব, সেই অৱস্থা এটাৰ সৃষ্টি হ'ব। আমি আজি 2 তাৰিখ আৰু 2টা দিন অপেক্ষা কৰিব বিচাৰিছোঁ যে এজন মানুহ যাতে হত্যা নহয়, এজন মানুহকো যাতে হত্যা নকৰে, নহ'লে কিন্তু এই কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। আৰু কাৰ্যসূচী গ্ৰহণ কৰিলে এটা বিষম পৰিস্থিতিৰ সৃষ্টি হ'ব। ইয়াৰ কাৰণে চৰকাৰে জগৰীয়া হ'ব লাগিব, আৰু এই কাৰ্যসূচী শান্তিপূৰ্ণভাৱে, যদি আৰু এজন লোকক হত্যা কৰা হয় তেনেহ'লে এই কাৰ্যসূচী শান্তিপূৰ্ণভাৱে পালন কৰাৰ ক্ষেত্ৰত সকলো জাতি জনগোষ্ঠীৰ লোকৰ আমি সহযোগিতা কামনা কৰিছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।